নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মই আৰ্টেক আছাম জিনাইন চেনেললৈ। আজি পুনৰ আপোনাৰ ভাল খবৰ লৈছে। পঞ্চায়তত কিন্তু বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। ইয়াতে প্ৰায় আপোনালোকৰ একাউণ্টৰ যিটো এছিষ্টেণ্ট হয়, একাউণ্ট এছিষ্টেণ্টৰ পদ মুকলি কৰা হৈছে আৰু এই পদসমূহ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ চাকৰি হয়। যদি আপুনি 10 পাছ 12 পাছ কৰিছে তো আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে আবেদন কৰাৰ প্ৰচেছসমূহ ভিডিঅ'ত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। প্ৰথমে আপোনালোকে এখন পেজলৈ আহি যাব। ইয়াত দেখুৱাইছে PNRD আছাম ৰিকুৱাৰমেণ্ট 2025 কিন্তু এই পদসমূহ মুকলি কৰা হৈছে। এই পদসমূহ কিন্তু পঞ্চায়তৰ ফালৰ পৰা মুকলি কৰা হৈছে। দেখা হৈছে আণ্ডাৰ দ্য ডিপাৰ্টমেণ্ট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট। তো ইয়াতে কিন্তু পদসমূহ মুকলি কৰা হৈছে। লগতে এই পদসমূহ হৈছে একাউণ্ট এছিষ্টেণ্ট যিবোৰ হয়, ইয়াৰ পদসমূহ ইয়াতে মুকলি কৰা হৈছে। ইয়াতে কিন্তু আপোনালোকে ভাল এটা চেলাৰী লাভ কৰিব। দেখা হৈছে 18,000 টকা কিন্তু আপোনাৰ প্ৰত্যেক মাহত লাভ কৰিব। তো আপুনি যিসকলে এই চাকৰিটো কৰিম বুলি ভাবি আছে, ইয়াতে কিন্তু আবেদনসমূহ কৰিব পাৰে। লগতে এই চাকৰিসমূহ কৰাৰ কাৰণে কিন্তু আপুনি ইয়াতে এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউসমূহ আপোনালোকৰ 25 জুলাইত কিন্তু আপোনালোক ইণ্টাৰভিউসমূহ পতা হ'ব। তো আপোনালোকে যদি এপ্লাই কৰা নাই তো এতিয়া সোনকালে এপ্লাইসমূহ কৰি ল'ব। আবেদন কৰাৰ কাৰণে আপুনি কি কৰিব, স্কুল কৰি তলতে ইয়াত দেখাইছে এডভাৰটাইজমেণ্ট লিংক পাই যাব। লগতে অফিচিয়েল ৱেবছাইটৰ লিংকসমূহ আপুনি ইয়াতে পাই যাব। তো ইয়াতে ক্লিক হিয়াৰ অপশ্যন পাব। এটা ক্লিক হিয়াৰ অপশ্যন ক্লিক কৰি কিন্তু আপোনাৰ ফৰ্ম জমা দিব লাগিব ফিল আপ কৰি। তেতিয়া কিন্তু আপোনালোকে আবেদনসমূহ হৈ যাব। তো আপোনাক যদি কিবা অসুবিধা পায় বুজাত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰি মোৰ চেনেলত হৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।